কন্যা ৰাশি চত মাহৰ বাবে সুখবৰ। কন্যা ৰাশিৰ লোকসকলৰ বাবে আহি আছে এক বিশেষ সুখবৰ। চত মাহত আপোনাৰ জীৱনত কি ডাঙৰ পৰিৱৰ্তন আহিব পাৰে জানেনে? গ্ৰহ নক্ষত্ৰৰ বিশেষ স্থিতিৰ বাবে এই মাহত কন্যা ৰাশিৰ ভাগ্য লাহে লাহে শক্তিশালী হোৱাৰ সংকেত দেখা গৈছে। ধন, কেৰিয়াৰ, প্ৰেম জীৱন আৰু পৰিয়ালৰ ক্ষেত্ৰত কিছুমান অচিন্তনীয় সুখবৰ পাব পাৰে। দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা কাম সম্পূৰ্ণ হ'ব পাৰে আৰু কিছুমানৰ জীৱনত নতুন সুযোগ আহিব পাৰে। কিন্তু এই মাহত কোনটো দিন আপোনাৰ বাবে অধিক শুভ আৰু কোনটো দিন আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কি কি সহজ প্ৰতিকাৰে আপোনাৰ ভাগ্য আৰু শক্তিশালী কৰিব পাৰে, এই সকলো গুপ্ত কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচা। চত মাহত কন্যা ৰাশিৰ লোকসকলৰ বাবে ধন আৰু আৰ্থিক দিশত কিছু ভাল পৰিৱৰ্তন আনিব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। যিসকলে বহুদিন ধৰি আৰ্থিক সমস্যাৰ মাজেৰে গৈ আছিলে তেওঁলোকে এই মাহত অলপ স্বস্তি অনুভৱ কৰিব পাৰে, সকাহ পাব। চাকৰি কৰা লোকসকলৰ বাবে এই মাহত অতিৰিক্ত ইনকাম বা নতুন সুযোগ আহিব পাৰে। কিছুমানৰ ক্ষেত্ৰত প্ৰমোচন বা দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনাও আছে। আপোনাৰ কামৰ প্ৰশংসা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা লাভ কৰিব পাৰে। যিসকল ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই মাহটো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন কাম আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। কিন্তু যিকোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো অতি প্ৰয়োজন। এই মাহত কিছুমান অপ্ৰত্যাশিতভাৱে খৰচো আহিব পাৰে। পৰিয়ালৰ দায়িত্ব বা প্ৰয়োজনীয় কামত ধন খৰচ হ'ব পাৰে। সেয়েহে অযথা খৰচ কম কৰি ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো ভাল হ'ব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে চত মাহটো কন্যা ৰাশিৰ বাবে ধনৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সংকেত লৈ আহিব পাৰে। সঠিক পৰিকল্পনা আৰু ধৈৰ্য বজাই ৰাখিলে আৰ্থিক অৱস্থা আগতকৈ ভাল হ'ব পাৰে। সৰু প্ৰতিকাৰ: বুধবাৰে দৰিদ্ৰ মানুহক অলপ খাদ্য বা সহায় আগবঢ়ালে আপোনাৰ অৰ্থভাগ্য শক্তিশালী হয় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ আপোনাৰ কেৰিয়াৰ। চত মাহত কন্যা ৰাশিৰ লোকসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতা অধিক দেখা যাব। যিসকল বহুদিন ধৰি নতুন সুযোগৰ অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই মাহত নতুন দৰ্জা মুকলি হ'ব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত কামৰ প্ৰেছাৰ অলপ বৃদ্ধি পাব পাৰে, কিন্তু আপোনাৰ দায়িত্বশীলতা আৰু কঠোৰ পৰিশ্ৰমে ঊৰ্ধ্বতন কৰ্তৃপক্ষক সন্তুষ্ট কৰিব পাৰিব, আপোনাৰ বছক সন্তুষ্ট কৰিব পাৰিব। ইয়াৰ ফলত প্ৰমোচন বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও দেখা যায়। যিসকল ব্যক্তিয়ে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহত ভাল সুযোগ আহিব পাৰে। ইণ্টাৰভিউ বা পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনাও আছে। সেয়েহে আত্মবিশ্বাস বজাই ৰাখি চেষ্টা অব্যাহত ৰাখক। ব্যৱসায় কৰা কন্যা ৰাশিৰ লোকসকলৰ বাবে এই মাহত নতুন পৰিকল্পনা সফল হ'ব পাৰে। নতুন গ্ৰাহক বা নতুন অংশীদাৰৰ সৈতে কাম কৰাৰ সুযোগো আহিব পাৰে। কিন্তু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে পৰামৰ্শ লোৱাটো ভাল হ'ব। সংক্ষেপে চত মাহটো কন্যা ৰাশিৰ কেৰিয়াৰৰ বাবে আগবঢ়াৰ সময় হ'ব পাৰে। ধৈৰ্য, মনোযোগ আৰু সঠিক পৰিকল্পনা থাকিলে সফলতাৰ পথ মুকলি হ'ব। সৰু প্ৰতিকাৰ: বুধবাৰে মা সৰস্বতীৰ নাম স্মৰণ কৰক আৰু সেউজীয়া বস্তু দান কৰিলে কৰ্মক্ষেত্ৰত বাধা বিঘিনি কমি আপোনাৰ উন্নতিৰ পথত আগবাঢ়িব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম জীৱন। চত মাহত কন্যা ৰাশিৰ লোকসকলৰ প্ৰেম জীৱনত কিছু নতুন অনুভূতি আৰু পৰিৱৰ্তন লৈ আহিব। এই সময়ত আপোনাৰ মন আগতকৈ বেছি সংবেদনশীল হ'ব পাৰে আৰু আপুনি নিজৰ প্ৰিয় মানুহজনৰ প্ৰতি অধিক যত্নশীল হৈ উঠিব পাৰে। যিসকলে ইতিমধ্যে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই মাহত সম্পৰ্ক অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে। দুয়োজনে একেলগে সময় কটোৱাৰ সুযোগ পাব পাৰে, যাৰ ফলত বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। যদি আগতে কিছুমান ভুল বুজাবুজি আছিল এই সময়ত সেইবোৰ লাহে লাহে সমাধান হ'ব পাৰে। কিন্তু কিছুমান সময়ত সৰু সৰু কথাত মতভেদ হ'ব পাৰে, বিশেষকৈ অহংকাৰ বা জেদী মনোভাৱৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে এই সময়ত ধৈৰ্য ধৰি এজনে আনজনৰ কথা মনোযোগেৰে শুনাটো অতি গুৰুত্বপূৰ্ণ। কোনো খোলাখুলিকৈ কথা পাতিলে, মনৰ কথা পাতিলে যিকোনো সমস্যা সহজে সমাধান কৰিব পাৰিব। যিসকল ছিংগেল হৈ আছে, বিবাহ নাই কন্যা ৰাশিৰ লোক, তেওঁলোকৰ বাবে এই মাহত নতুন প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্বৰ মাজেৰে আৰম্ভ হোৱা সম্পৰ্ক লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে। এই সময়ত আপুনি নতুন মানুহৰ সৈতে চিনাকি হোৱাৰো সুযোগ লাভ কৰিব। মধ্যভাগত প্ৰেম জীৱনত কিছু ৰোমাঞ্চ আৰু আনন্দ দেখা যাব পাৰে।
আপোনাৰ প্ৰিয় মানুহজনৰ পৰা কিছুমান ভাল আচৰিত উপহাৰ বা সুখবৰ পাব পাৰে। একেলগে ভ্ৰমণ বা বিশেষ মুহূৰ্ত কটোৱাৰ সুযোগো আহিব পাৰে। কিন্তু মাহৰ শেষৰ ফালে অলপ সাৱধানতা লোৱা অতি প্ৰয়োজন। কোনো তৃতীয় ব্যক্তিৰ কথাত প্ৰভাৱিত নহ'ব আৰু নিজৰ সম্পৰ্কত বিশ্বাস বজাই ৰাখিব লাগিব। সঠিক যোগাযোগ আৰু মৰমে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিব পাৰিব। সংক্ষেপে চ'ত মাহটো কন্যা ৰাশিৰ প্ৰেম জীৱনৰ বাবে এক সম্ভাৱনাময় সময় হ'ব পাৰে। যদি আপুনি ধৈৰ্য, বিশ্বাস আৰু সন্মান বজাই ৰাখে, তেন্তে এই সময়ত সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব আৰু সুখী হ'ব। এতিয়া হৈছে প্ৰতিকাৰ। শুক্ৰবাৰে মা লক্ষ্মী বা মা পাৰ্বতীৰ নাম স্মৰণ কৰক আৰু কোনো গৰীব মহিলাক আপুনি সৰু সুৰা উপহাৰ বা সহায় কৰিলে আপোনাৰ প্ৰেম জীৱনত সুখ আৰু সমন্বয় বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য। চ'ত মাহত কন্যা ৰাশিৰ লোকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য সতৰ্কতা লোৱাৰ প্ৰয়োজন। বছৰৰ আৰম্ভণিতে শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ বা মানসিক চাপৰ অনুভৱ দেখা দিব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা আৰু সময়মতে শুই উঠাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। এই সময়ত পাচনতন্ত্ৰ আৰু হজমৰ সৈতে জড়িত সমস্যা কিছু বৃদ্ধি পাব পাৰে। বাহিৰৰ তেলীয়া খাদ্য বা মছলাযুক্ত খাদ্য কম খোৱাৰ চেষ্টা কৰক। স্বাস্থ্যকৰ আহাৰ, সুষম খাদ্য বা পৰ্যাপ্ত পৰিমাণে পানী খোৱাটোৰ ব্যৱস্থা ৰাখক। মধ্যভাগত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উন্নতি দেখা যাব পাৰে। নিয়মিত ব্যায়াম, যোগ, প্ৰাণায়াম বা ধ্যান কৰিলে দেহ আৰু মন দুয়োটাই শক্তিশালী হৈ থাকিব। দৈনিক 20 পৰা 30 মিনিট খোজ কঢ়াটো আৰু সৰু সুৰা ব্যায়াম কৰাটো এই মাহত বিশেষভাৱে উপকাৰী হ'ব। কিন্তু কন্যা ৰাশিৰ লোকসকলৰ বাবে মানসিক প্ৰেছাৰ, টেনশ্যন বা চিন্তা সমস্যা দেখা দিব পাৰে। সেয়েহে মন শান্ত ৰাখিবলৈ ধ্যান, প্ৰাৰ্থনা বা আধ্যাত্মিক কাৰ্যত মন দিয়াটো ভাল ফল লাভ কৰিব। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সময় কটালে মনটো সুখী থাকিব। মাহৰ শেষৰ ফালে স্বাস্থ্যৰ ক্ষেত্ৰত পুনৰ কিছু সতৰ্কতা লোৱাৰ প্ৰয়োজন হ'ব পাৰে। বিশেষকৈ চৰ্দি, কাহ, জ্বৰ আদি লগতে শৰীৰত শক্তি কম হোৱা অনুভৱ হ'ব পাৰে। চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজন। সংক্ষেপে চ'ত মাহটো কন্যা ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল থাকিব যদিও আপুনি নিয়মিত ব্যায়াম কৰে, স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰে আৰু মানসিক শান্তি বজাই ৰাখে। সৰু প্ৰতিকাৰ: সোমবাৰে হনুমানজীৰ নাম স্মৰণ কৰক আৰু মন্দিৰত গৈ প্ৰাৰ্থনা কৰক। ইয়াৰ ফলত আপোনাৰ মন শান্ত পাব আৰু শৰীৰ মন দুয়োটাই সুস্থ থাকিব। এতিয়া আহিছোঁ পৰিয়াল। চ'ত মাহত কন্যা ৰাশিৰ পাৰিবাৰিক জীৱনত শান্তি আৰু সুখৰ সম্ভাৱনা বৃদ্ধি পায়। মাহৰ আৰম্ভণিত পৰিয়ালৰ ভিতৰত সৰু সুৰা মতভেদ বা ভুল বুজাবুজি হ'ব পাৰে। এই সময়ত ধৈৰ্য ধৰি এজনে আনজনৰ কথা মনোযোগেৰে শুনাটো অতি গুৰুত্বপূৰ্ণ হ'ব। জ্যেষ্ঠ ব্যক্তি বা পুৰণি পৰিয়ালৰ লোকৰ লগত সময় কটালে মনৰ শান্তি বৃদ্ধি পাব। তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত মনোযোগ দিয়াও অতি প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ সৈতে মিলিতভাৱে কাম কৰিলে পাৰিবাৰিক সম্পৰ্ক শক্তিশালী হ'ব। মধ্যভাগত পাৰিবাৰিক পৰিৱেশ অতি আনন্দদায়ক হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত মিলিজুলি কোনো উৎসৱ বা বিশেষ মুহূৰ্ত কটালে সম্পৰ্ক আগতকৈ মজবুত হ'ব। কিছুমান ঘৰত নতুন সুখবৰ আহিব পাৰে, যেনে নতুন সন্তান, নতুন কাম বা পাৰিবাৰিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। মাহৰ শেষৰ ফালে পাৰিবাৰিক দায়িত্ব কিছু বৃদ্ধি পাব পাৰে, কিন্তু সকলোৰে মতামত শুনি আৰু খোলাখুলিকৈ কথা পাতি সিদ্ধান্ত ল'লে পাৰিবাৰিক শান্তি বজাই থাকিব পাৰিব। সংক্ষেপে চ'ত মাহটো কন্যা ৰাশিৰ পাৰিবাৰিক জীৱনৰ বাবে সুখ আৰু স্থিৰতাৰ সময়। পৰিয়ালৰ সৈতে সদ্ভাৱ বজাই ৰাখিলে যিকোনো সমস্যা সহজে সমাধান হ'ব। সৰু প্ৰতিকাৰ: সোমবাৰে ঘৰত চাকি জ্বলাই ভগৱান শিৱৰ নাম স্মৰণ কৰিলে পাৰিবাৰিক শান্তি আৰু ইতিবাচক শক্তি বৃদ্ধি পায়। এতিয়া আহিছোঁ শুভ ৰং, সংখ্যা, তাৰিখ আৰু প্ৰতিকাৰ। শুভ তাৰিখ: চ'ত মাহত কন্যা ৰাশিৰ বাবে 3, 7, 12, 18, 22, 28 তাৰিখবোৰ বিশেষভাৱে শুভ হ'ব। এই তাৰিখত নতুন কাম আৰম্ভ কৰা, ইনভেষ্ট কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো ভাগ্যশালী হিচাপে প্ৰমাণিত হ'ব। শুভ ৰং নীলা, সেউজীয়া আৰু হালধীয়া। এই মাহত আপুনি ব্যৱহাৰ কৰিলে ভাগ্যশালী বুলি ধৰা হয়। পোচাক বা চলা কাপোৰ ৰুমাল এইবিলাক গুৰুত্বপূৰ্ণ কামত ইতিবাচক শক্তি বৃদ্ধি পায়। শুভ সংখ্যা 2, 5, 8, 9। এই সংখ্যা কন্যা ৰাশিৰ বাবে শুভ। নতুন আৰম্ভণি, আৰ্থিক কাম বা ব্যক্তিগত সিদ্ধান্তত এই সংখ্যাবোৰৰ লগত আপুনি ৰাখিলে ভাগ্য উন্নতি হয়। সৰু প্ৰতিকাৰ: সোমবাৰে বা শুক্ৰবাৰে মন্দিৰত চাকি জ্বলাই ভগৱান শিৱ বা মা লক্ষ্মীৰ নাম স্মৰণ কৰক। দৰিদ্ৰ ব্যক্তিক খাদ্য, কাপোৰ বা সহায় আগবঢ়াওক।
ঘৰৰ কোণত নীলা বা সেউজীয়া ৰঙৰ বস্তু ৰখাটো অতি শুভ, লগতে শক্তি বৃদ্ধি কৰে। এই সৰু সৰু প্ৰতিকাৰবোৰ পালন কৰিলে চ'ত মাহত কন্যা ৰাশিৰ জীৱনত সুখ, শান্তি আৰু সফলতা বৃদ্ধি পাব। কন্যা ৰাশিৰ বন্ধু-বান্ধৱীসকল, এয়া আছিল চ'ত মাহত আপোনাৰ জীৱনত ধন, কেৰিয়াৰ, প্ৰেম, স্বাস্থ্য আৰু পাৰিবাৰিক জীৱনত নতুন সুযোগ আৰু সুখবৰ আহিব পাৰে। যদি আপুনি ধৈৰ্য, মনোযোগ আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ে, তেন্তে এই মাহত আপোনাৰ জীৱনলৈ শান্তি, সমৃদ্ধি আৰু সফলতা লৈ আহিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই আপোনাক দিশ দেখুৱায়, কিন্তু নিজৰ ভাগ্য গঢ়াৰ ক্ষমতা আপোনাৰ হাততে আছে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰক, যাতে আগলৈকে কন্যা ৰাশিৰ বা অন্য ৰাশিৰ ভিডিঅ'বোৰ সৰ্বপ্ৰথমে আপুনি পাব পাৰে। আপোনাৰ অভিজ্ঞতা বা চিন্তা ভাৱনা কমেণ্টত লিখিব। আপোনাৰ সৈতে এই সুখবৰ আৰু জ্যোতিষৰ তথ্য ভাগ বতৰা কৰি আমি সকলোকে আগলৈকে সফলতা আৰু সুকামনা কৰিলোঁ। ধন্যবাদ আৰু চ'ত মাহৰ বাবে আগন্তুক আৰম্ভণি শুভেচ্ছাৰে জয় আই অসম।